তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মন্টু। আজি আমি আলোচনা কৰিম আসাম পুলিচৰ ABUB APR কামাণ্ডো নিউ ৰিক্ৰুটমেণ্টৰ ওপৰত। তো মোক বহুতে কমেন্ট কৰি আছে, দাদা এইবাৰ কামাণ্ডো বেটালিয়নৰ পোষ্ট নাহিব নেকি, APRৰ পোষ্ট নাহিব নেকি? তো 5000 ভেকেন্সি অহাৰ কথা আছিলে, এতিয়ালৈকে 5000 ভেকেন্সি একো আপডেটে অহা নাই। 1752টা পোষ্টহে মুকলি কৰি দিয়া দেখা গৈছে। AB আৰু UBৰ এইবাৰ কামাণ্ডৰ পদ নাহিব নেকি? তো এনেকুৱা ধৰণৰ কমেন্টসমূহ মোৰ তাতে বহুতো আহি থকা দেখা গৈছে। তো এইটো কমেন্টৰ ওপৰত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম যাতে আপোনালোকৰ মনসমূহ ভাঙি নপৰে। তো ভাঙি নপৰা মানে হল এইটোৱে কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে কেইদিনমান ধৈৰ্য ধৰা, আৰু আহি আছে কামাণ্ডো বেটালিয়নৰ নিযুক্তি। তো এইবাৰ যোৱাবাৰ আছিলে 164টা 164টা কামাণ্ডো বেটালিয়নৰ পোষ্ট আছিলে। তো এইবাৰ হয়তো বেছি কৰি পোষ্ট আহিব পাৰে। তো সেইটো বাবে আপোনালোকে এতিয়াৰে পৰা ভালদৰে প্ৰিপাৰেচন কৰা যাতে আপোনালোকে ফাইনেল কাটঅফত সিলেকশন পাব পাৰা। আৰু আপোনালোকে কামাণ্ডোত প্ৰিপাৰেচন কৰিবলগীয়া হলে অনলি ৰানিঙত গুৰুত্ব দিলে নহব। তো ৰানিঙৰ লগে লগে আপোনালোকে লং জাম্পতো গুৰুত্ব দিব লাগিব, চিন আপতো গুৰুত্ব দিব লাগিব, আৰু আপোনালোকে 100 মিটাৰত গুৰুত্ব দিব লাগিব। তো চোৱা, বহুতে লং ৰানিংটো কৰিব পাৰে কিন্তু 100 মিটাৰত ভাল এটা নম্বৰ তোলাব নোৱাৰে। তো 100 মিটাৰত ভাল এটা নম্বৰ তোলাব নোৱাৰাৰ কাৰণে তেওঁলোকে সাইকোমেট্ৰিক টেষ্টটো দিবলৈ সুযোগ নাপায়। তো তেতিয়া কি হৈ পৰে, সাইকোমেট্ৰিক টেষ্ট দিবলৈ সুযোগ নোপোৱাৰ পিছত আমাৰ মনসমূহ ভাঙি পৰে। কিন্তু আমি ইমান কষ্ট কৰাৰ পিছতো আমি সাইকোমেট্ৰিক টেষ্ট দিবলৈ সুযোগ কিয় নাপালো, সেইটো কথা আমি ভাবিব লাগে। তো ইমান কষ্ট কৰিব পাৰো, কিন্তু আমি 100 মিটাৰতো যদি আমি অলপ বেছিকৈ কষ্ট কৰিব পাৰো তেতিয়াহলে 100 মিটাৰত আমি ভাল এটা নম্বৰ তোলাব পাৰিলে আমাৰ বহুত বেনিফিট হৈ যায়। তো বুজি পালে আপোনালোকে? সেইটো বাবে আপোনালোকে এই 4টা পজিশনতে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব। ৰানিঙতো গুৰুত্ব দিব লাগিব, লং জাম্পতো গুৰুত্ব দিব লাগিব, চিন আপতো গুৰুত্ব দিব লাগিব, আৰু আপোনালোকে বিশেষ কৰি আপোনালোকে 100 মিটাৰত গুৰুত্ব দিয়ক। তো 100 মিটাৰত যদি আপোনালোকে কম ছেকেণ্ডৰ ভিতৰত সোমাব পাৰে তেতিয়াহলে বহুত বেনিফিট হৈ যায়। আৰু সেইফালে আপোনালোকে সাইকোমেট্ৰিক টেষ্ট দিবলৈ হলে বা সাইকোমেট্ৰিক টেষ্ট দিবৰ কাৰণে আপোনালোকে বহুত সেফ জোনৰ ভিতৰত সোমাই থাকিব। তো এতিয়াৰে পৰা আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব। বহুতে কি কৰে, এডমিট কাৰ্ড অহাৰ পিছতহে প্ৰিপাৰেচন কৰাত লাগি যায়। তো এডমিট কাৰ্ড অহাৰ পিছত প্ৰিপাৰেচন কৰাত লাগি যোৱাৰ ফলত তেতিয়া সেইফালে সময় নাথাকে বা সময় নাপি, তো তেতিয়াহলে আমাৰ নিজৰে ভুল বুলি ভাবিব লাগিব। কাৰণ এতিয়াৰে পৰা যদি আমি প্ৰিপাৰেচন কৰি থাকো, এতিয়াৰে পৰা প্ৰিপাৰেচন কৰিলে হাতত আমাৰ বহুত সময় আছে। তো বহুত সময় থকাৰ ফলত আমি ভালদৰে প্ৰিপাৰেচন কৰি থাকিলে সেইফালে আমি ভাল এটা নম্বৰ তোলাব পাৰিম। ভাল এটা নম্বৰ তোলাব পাৰিলে আমি সাইকোমেট্ৰিক টেষ্টৰ পৰ্যায়লৈকে যাব পাৰিম। তো ক্লিয়াৰ? তো এতিয়া আমি আহিছো ABUBৰ বিষয়টোলৈ। তো এওঁলোকে কি কৰিব লাগিব, ৰানিঙতো গুৰুত্ব দিব লাগিব, ৰানিঙৰ লগে লগে এওঁলোকে ৰিটেনতো গুৰুত্ব দিব লাগিব। তো আজিকালি কম্পিটিশনটো বহুত বেছি হৈ গৈছে। আজিকালি ৰানিঙত যিমানখিনি গুৰুত্ব দিব লাগিব আপোনালোকে ৰিটেনতো সিমানখিনি গুৰুত্ব দিব লাগিব। তো বহুতে কি কৰে, ৰিটেন দিবলৈ বহুতে সুযোগ পায়, কিন্তু কি হৈ পৰে, ৰিটেনত ভাল এটা নম্বৰ তোলাব নোৱাৰাৰ কাৰণে ভাইভালৈ সিলেক্ট নহয়। তো সেইটো বাবে আপোনালোকে যিমানখিনি ৰানিঙত গুৰুত্ব দিবা, তো ৰানিঙত গুৰুত্ব দিয়াৰ লগে লগে আপোনালোকে ৰিটেনতো গুৰুত্ব দিব লাগিব। তেতিয়াহে আপোনালোকে ভাইভালৈ যাব পাৰিবা। ভাইভালৈ যোৱাৰ পিছত আপোনালোকে ফাইনেল কাটঅফলৈকে যাব পাৰিবা। তো ক্লিয়াৰ? তো আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন।